হেল্ল' ষ্টুডেণ্টছ, তোমালোকে হয়তো এইটো কেতিয়াবা ন'টিছ কৰিছা যে কিছুমান ষ্টুডেণ্টে দিনে ৰাতিয়ে পঢ়িও পৰীক্ষাত বিশেষ ভাল নম্বৰ পাবলৈ সক্ষম নহয়। কিন্তু এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যি অতি কম পঢ়িও এক্সামত ভাল ৰিজাল্ট কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে সেই ছাত্ৰজনে এনচাৰ লিখাৰ এনেকুৱা কিছুমান টেকনিক জানে যিখিনি আনজন ছাত্ৰই নাজানে। ইতিমধ্যে হয়তো তোমালোকৰ বহুতৰে প্ৰি বৰ্ড ষ্টাৰ্ট হৈ গ'ল আৰু কিছুমানৰ হ'বলৈ গৈ আছে। সেইকাৰণে আজিৰ এই ভিডিঅ'টো তোমালোকৰ এনচাৰ ৰাইটিঙৰ ওপৰত মই প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টো এনচাৰ ৰাইটিঙৰ প্ৰথমটো পাৰ্ট। এই ভিডিঅ'টোত আমি MCQৰ কথা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চালে তোমালোকৰ MCQৰ প্ৰতি থকা ধাৰণা আৰু MCQ সলভ কৰাৰ পদ্ধতি সম্পূৰ্ণৰূপে সলনি হৈ যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। চোৱা, তোমালোকৰ যি 45 মাৰ্কছৰ MCQ আহিব তাত তিনি ধৰণৰ কুৱেশ্যন থাকিব। কিছুমান কুৱেশ্যন থাকিব যিখিনি তোমালোকে জানা, আন কিছুমান কুৱেশ্যন থাকিব যিখিনি তোমালোকে নোৱাৰা, আৰু এনেকুৱা কিছুমান কুৱেশ্যন থাকিব যিখিনি তোমালোকে জানা কিন্তু তোমালোকৰ কনফিউজ হৈ আছে যে কোনটো অপশ্যন শুদ্ধ হ'ব। এতিয়া তোমালোকৰ প্ৰথম কাম হ'ব তোমালোকে জনা এনচাৰখিনি আগতে কৰি লোৱা। নোৱাৰা বা মনত নপৰাখিনিত লাগি নাথাকিবা। এবাৰ যেতিয়া জনা MCQখিনি কৰি হৈ যাব, তাৰ পাছত তোমালোকে যিখিনি কুৱেশ্যন একেবাৰে নোৱাৰা বা কনফিউজন আছে সেই কুৱেশ্যনখিনিৰ কাৰণেহে এতিয়া আমি আমাৰ ষ্ট্ৰেটেজি প্ৰয়োগ কৰিম। আমাৰ প্ৰথম ষ্ট্ৰেটেজিটো হৈছে এলিমিনেশ্যন মেথড। এই পদ্ধতিত আমি শুদ্ধ অপশ্যনটো বিচৰাৰ সলনি ভুল অপশ্যনবোৰ আঁতৰাই যাওঁ। ভুল অপশ্যনকেইটা আঁতৰাবলৈ আমি এইটো কথা মন কৰিব লাগিব যে আমি সেইকেইটা অপশ্যনহে আঁতৰাম যিকেইটা তুমি ক্লিয়াৰলি ভুল বুলি জানা বা কুৱেশ্যনটোৰ একৰ্ডিংলি লজিকেল নহয়। most of the time এইটো দেখা যায় যে অপশ্যনত যদি all of the above অপশ্যন থাকে তেতিয়া শুদ্ধ অপশ্যনটো all of the aboveহে হয়। তোমালোকে একেবাৰে নজনা আৰু কনফিউজন থকা কুৱেশ্যনৰ কাৰণে এইটো চান্স ল'ব পাৰা। আনহাতে যদি চাৰিটা অপশ্যনৰ ভিতৰত none of the above থাকে তেন্তে 90% চান্স এইটো থাকে যে none of the above ৰাইট অপশ্যন নহয়, অৰ্থাৎ none of the above শুদ্ধ হোৱাৰ চান্স অনলি 10% হে। সো এই ক্ষেত্ৰত তোমালোকে none of the above এলিমিনেশ্যন কৰি এইটো গম পাবা যে শুদ্ধ অপশ্যন বাকী তিনিটাৰ ভিতৰতে আছে। এইখিনিতে মই এটা কথা ক্লিয়াৰ কৰি থওঁ যে মই এইকেইটা কথাত গেৰাণ্টি দি কোৱা নাই, বাট ইট ইজ অল এবাউট চান্সেছ। এইটো ষ্ট্ৰেটেজি নৰ্মেলি মেথছৰ ক্ষেত্ৰত বেছি ৱৰ্ক কৰে। যদি এটা কুৱেশ্যনৰ চাৰিটা অপশ্যনৰ ভিতৰত এটা বা দুটা অপশ্যন এক্সট্ৰিম ভেলুজ থাকে তেন্তে তোমালোকে এক্সট্ৰিম ভেলুজ এলিমিনেট কৰিব পাৰা। শুদ্ধ অপশ্যন বাকী অপশ্যন দুটাৰ ভিতৰত থাকিব। ফৰ এক্সাম্পল, চাৰিটা অপশ্যন এনেদৰে আছে। অপশ্যন A5, B6, C7 আৰু D100। ইয়াত 5, 6 আৰু 7 ওচৰা ওচৰি ভেলুজ, বাট অপশ্যন Dৰ ভেলু বাকী কেইটাতকৈ বহুত ডাঙৰ। সো শুদ্ধ অপশ্যন D অৰ্থাৎ 100 হোৱাৰ চান্স খুব কম আছে। তেনেহ'লে শুদ্ধ এনচাৰ বাকী তিনিটা অপশ্যনৰ ভিতৰতে থাকিব। most of the times শুদ্ধ অপশ্যনটো চিমিলাৰ ভেলুজৰ ভিতৰত থকা দেখা যায়। ধৰা এটা কুৱেশ্যনৰ এনচাৰ দিয়া আছে ক্ৰমে 7, -4, 4 আৰু 5। ইয়াত most of the time শুদ্ধ এনচাৰটো 4 আৰু -4 ভিতৰতে হোৱাৰ চান্সেছ বেছি। সো MCQৰ পৰা যদি মেক্সিমাম মাৰ্কছ পাবলৈ বিচাৰা তেন্তে এইখিনি ট্ৰিক্স ইউজ কৰি নজনা আৰু কনফিউজ থকা কুৱেশ্যনৰ পৰাও ভাল মাৰ্কছ পাব পাৰিবা। সো এইখিনি আছিল MCQৰ কথা। নেক্সট 48 আৱাৰ্ছৰ ভিতৰত বাকী 45 মাৰ্কছৰ এনচাৰ কেনেদৰে লিখিব লাগে তাৰ বিষয়ে ভিডিঅ' আহি আছে। সো তোমালোকে ছাবস্ক্ৰাইব কৰি থবা। থেংক ইউ।